আচলতে দুবিধাৰ জীৱন আছিল দুবিধাৰ ঘৰৰ চোতালত ঘৰৰ ওচৰ চুবুৰীয়াৰ ছোৱালী স্বৰ্ণালীৰ বিয়া হৈছিল কি দাদাৰ যে নিখোজটো দাদাই আকৌ বিয়া পাতিবনে আমিতো পতাটোৱে বিচাৰোঁ কিন্তু সেহে পাতিব নিবিচাৰে তেন্তে দাদা মই চিংগাৰে থাকি যাব নেকি পতাতে থাক আজিকালিতো তই তাই কমকৈ ৰেষ্ট ল'বলৈ নকওঁ কথাটো কি কিবা এটা কথাটোতো নিশ্চয় আছে নাই মা তোৰ মুখখন চাওঁতে মোৰতো তেনেকুৱা লগা নাই হ'ব আৰু বাদ দিয়া না প্লিজ তই গাড়ীখন লৈ পেলাই দেউতাক বিচাৰি আনগৈ তহিতাক মই বেয়া পোৱা ৰিজনটো দিবলগীয়া হোৱাতকৈ মই ঘৰৰ পৰা ওলাই যোৱাই ভাল তেতিয়া আৰু মই একো এনচাৰ দিব নালাগে মা মই গাড়ী চাবিটো লৈ আহোঁগৈ তাৰপিছত দেউতাক বিচাৰি যাম অ'কে কিবা হ'ল ভাল পোৱা কেৱল দাদুদাৰ কাৰণে নাপালোঁ দেউতা সি ইমান ডাঙৰ কাণ্ড এটা কৰিলে ইমান সাহস তাৰ আজি ইমান বছৰৰ মূৰত তই কথাটো কেনেকৈ গম পালি মানে দেউতা আপুনিয়ে মোক 10 বছৰ আগত যেতিয়া দুবিতাক বিয়া কৰাবৰ কাৰণে এখন ঘৰলৈ প্ৰস্তাৱ লৈ আহিছিলোঁ তেতিয়া স্বৰ্ণালীৰ বিয়াৰ অভাৱত দেখুৱাই দুবিতাই আন কাৰোবাৰ লগত বিয়া হৈ গ'ল বুলি আপুনিয়ে মোক কওক কৈছিলে নাই কওক এতিয়া মই দুবিতাক খবৰ ল'বলৈ আপোনাক পিচিঅ' নম্বৰ ফোন কৰিছিলোঁ আন ল'ৰাৰ লগত ঘূৰি ফুৰা বুলি কৈ মোৰ মনত কৰাইছিলোঁ তাৰমানে ইয়াৰ পৰা গুৱাহাটীলৈ যোৱাৰ পাছত শিৱমে তোৰ পিছৰ আগত ফোন কৰি দুইটাৰ খবৰ লৈছিল তেনেহ'লে শিৱমে ফোন কৰাৰ কথা তই আমাক নকলি কিয় আৰু নিজৰ ঘৰত চোতাল নাইকিয়াৰ কাৰণে সোণালীৰ বিয়া আমাৰ ঘৰৰ চোতালৰ পৰা হৈছিল সেইটো কথাটো তই ভালকৈ জান তাৰ পাছতো সেইখন বিয়া দুইটাৰ বিয়া বুলি তই বিশ্বাস কৰিবি কিয় মই মিছা কথা কৈ শিৱমক অহা বাটেৰে ঘূৰাই পঠিয়াইছিলোঁ অথচ তই আমাক এবাৰ নকলি যে দুহিতাক বিচাৰি তাইক লগ কৰিবলৈ গুৱাহাটীৰ পৰা শিৱম আহিছে বুলি মই তাইলৈ ফোন কৰাৰ কথা আৰু তাইক লগ কৰিবলৈ অহাৰ কথা আপুনি লুকুৱালে কিয় তোমাৰ প্ৰতি দুহিতাৰ মনত বিতৃষ্ণাৰ ভাৱ জগাবলৈ তাৰমানে তই তেজপুৰলৈ গৈছিলি গৈছিলোঁ কিন্তু কিয় মোৰ প্ৰশ্নবোৰ উত্তৰ বিচাৰি গৈছোঁ আৰু তালৈ গৈ মই বহুত প্ৰশ্নৰ উত্তৰ পালোঁ আৰু দাদুক সি কৰা ভুলৰ শাস্তি উঠিলোঁ কি দেউতা দাদু এতিয়া জেলত দোষীয়ে উচিত শাস্তি পালে তেতিয়া মই তোৰ বিয়াখন দুইটাৰ লগতে পাতি দিম মই জানো তই গাঁৱৰ ছোৱালী এজনী ভাল পোৱাৰ বাবে মাৰে দুহিতাক তই বিয়া পতাত বাধা দিছিল তাই ব্ৰাহ্মণ কাষ্টৰ নোহোৱাৰ বাবে মই প্ৰথমে দুহিতাক বিয়া কৰাবলৈ মানা কৰিছিলোঁ শেষততো তই আমাৰ এগেইনষ্টত গৈ দুহিতাক বিয়াৰ প্ৰস্তাৱ দিবলৈ গৈছিলি যোৱাৰ পিছত দেখোন খালী হাতে উভতি আহিলোঁ কিন্তু 10 বছৰৰ আগতে আমি তোক অব্ৰাহ্মীণ ছোৱালীজনী বিয়া পাতিবলৈ মানা কৰিছিলোঁ এতিয়া তোক মানা নকৰোঁ তই দুইটাকে বিয়া পাতিবি এতিয়া এতিয়া তোক আৰু মই এনেকৈ চাই থাকিব নোৱাৰোঁ কিন্তু দেউতাই এতিয়া বহুত লেট হৈ গ'ল লেট কিন্তু কিয় দুবিতা যোৱা বছৰে বিয়া হৈ গ'ল যোৱা বছৰেই বিয়া হ'ল তাকো বিক্ৰম চলিহা নামৰ মোৰ কলিগে এজনৰ লগত দুহিতাই গুৱাহাটীতে থাকে যি কথা মই বিক্ৰান্তৰ ঘৰলৈ এবাৰ ভাত খোৱা নিমন্ত্ৰণী ৰক্ষা কৰিবলৈ গৈ গম পালোঁ যে মোৰ এক্স গাৰ্লফ্ৰেণ্ড দুহিতা এতিয়া কাৰোবাৰ ৱাইফ
সঁচাও 2 দিনতে হোষ্টেললৈ যাবগৈ বেয়া লাগিছে বুজিছা মনটো বেয়া লাগিলেও অনুৰাগে যিদৰে চাকৰি সূত্ৰে ঘৰৰ পৰা গৈ ভাড়া ঘৰত আছিল ইছাৰো তেনেকৈ পঢ়াৰ বাবে ঘৰৰ পৰা গৈ হোষ্টেলত থাকিব লাগিব এদিন বাবাহেঁতেন ফোন ৰিচিভ কৰা নিদেখিলে মেছেজ দিলে হয় সেইটো হয় মন পৰা নাই কি মনে মনে আপোনাৰ যিয়ে আপোনাৰ মাত শুনিবলৈ ফোন কৰিছে কি কৈ থাকা তুমি অঁ আজিকালি ক'বতো নোৱাৰি কোনোবা প্ৰেমত পৰিলেও মই নপৰোঁ তুমি চিন্তা নকৰিবা এই ঘৰৰ অন্তৰৰ ৰাণী অকল তুমিয়ে মিছেছ শেৱালী বৰুৱা বুজিলা অঁ বুজিলোঁ ইমানবাৰ সোধাৰ পিছতো এই সুৰক্ষী নামৰ ছোৱালীজনীৰ কথা নকলেই দেখোন কিবা এটা যে আছে মই নিশ্চিত কি হ'লে মই বাথৰুমৰ পৰা আহিছিলোঁ অঁ নিশ্চয় দেউতা উভতি আহিছে আৰু চিন্তা কৰিব নালাগে মাত্ৰ তোমাক বিচাৰি আছে সেইটোহে সমস্যা হৈছে ঠিক আছে মই কিবা এটা কৰি আছোঁ কাইলৈ মই ঘূৰাত লগ কৰাৰ পিছত শেৱালীক সকলো কথা সঁচাকৈ কৈ দিম আৰু সুৰভীৰ লগত চিনাকি কৰাই দিম তুমি মেডিচিন নাখালে মোৰ বৰ চিন্তা হয় তুমি বুজি নোপোৱা কিয় দেউতা খোৱা লোৱা ইমান আৰু এইবোৰ খাই থাকিম মইতো সুস্থই হৈ আছোঁ কিয় খাব লাগে এইবোৰ খাব লাগিব খোৱা খাম ৰ আগতে কচোন অনিৰ্বাণ ক'ত বাহিৰতো তাক দেখা নাই তাক ওচৰতে পাম বুলিয়ে ইয়ালৈ আহিম বেছি মৰম কৰা নহয় মাইনা তহঁত দুয়োকে সমানে মৰম কৰোঁ চাচোন তহঁত দুটাৰ সেই ফটোখন চাচোন কিমান ভাল লাগে দেখিলে মই তহঁত দুটাকে একেলগে চকুৰ সন্মুখত থকাটো বিচাৰোঁ শেৱালী ব্যস্ত হৈ আছা নেকি নাই এনেই এইবোৰ অলপ মুচি দিছোঁ চাফা হৈ থাকিলে বস্তুবোৰ উজ্জ্বল হৈ থাকে অঁ চাফ চিকুণ হৈ থাকিলে ভাল লাগে বস্তুৱেই নহয় মানুহো ধুনীয়া হৈ থাকিব লাগে তেতিয়াহে আমি দেখি ভাল পাব তোমাক বাৰু মই কথা পাতি আমনি কৰিছোঁ নেকি তুমি মোৰ মনৰ কষ্ট বুজা নাই তুমি মোক এই নাটকৰ পৰা মুক্ত কৰি দিয়া মই অনিৰ্বাণৰ ভাও দি পাহৰি পৰিছোঁ তুমি ভাবাচোন মই সদায় ৰাতিপুৱা এবাৰ ৰাতি এবাৰ খুৰাক দেখা দিবলৈ কেনেকৈ আহে কিন্তু তাতকৈ শুনক এইটো লাগে সেইটো লাগে বুলি নক'ব বেয়া পাব নাই নাই একো নকওঁ মইনো বাৰু কিয় কওঁ
যাওঁ দিয়া যোৱা মাহী কলৈ যোৱা তুমি দেখোন চাহ বনা বুলি কৈ ক'ৰবালৈ যাবহে ওলাইছা আমাৰ অনুৰে দোচা খাব মন গৈছে সেই ভাবিলোঁ তোমালোকৰ হোটেলৰ পৰা দোচা এটা লৈ আহোঁ আহি চাহ খাম দে বাইদেউ আপোনাৰ দোচা খাবলৈ মন কৰিছে যদি মই ফোন কৰি কওঁ লৈ আহিব নালাগে